নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই ইউটিউব চেনেল আসাম কেৰিয়াৰ জব আজি পুনৰ অন্য এটা বিভাগৰ পৰা পুনৰ আপোনালোকৰ কিছুমান গ্ৰেড 4 চাকৰি মুকলি কৰি দিছে যিসমূহ কেণ্ডিডেটৰ অৰ্হতা 8 পাছ 12 পাছ 10 পাছ হয় তেওঁলোকে এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু গ্ৰেজুৱেশ্যনখিনিও পাৰিব কিন্তু এটা চিষ্টেমত পাৰিব কেনেদৰে পাৰিব লগতে দৰমহাও আপোনালোকক দিয়া হ'ব 37,500 টকাকৈ ভেকেন্সিখিনি কোনটো বিভাগৰ পৰা আহিছে এজ ক্ৰাইটেৰিয়া কি হয় কোৱালিফিকেশ্যন কিমান লাগিব এই সকলোখিনি কথা এই ভিডিঅ' যোগে আলোচনা কৰা হ'ব যদি ভিডিঅ'টো ভাল পায় ভিডিঅ' লাইক কৰিব আৰু লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিব পাৰে আৰু ভিডিঅ'টো বন্ধু বান্ধৱীৰ মাজত হোৱাটছআপত বা ফেচবুকত আপোনালোকে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো কমপ্লিট চাই লৈ শ্বেয়াৰ কৰিব যাতে সকলো বন্ধু বান্ধৱীয়ে জবৰ আপডেটসমূহ পাই থাকে আৰু আমাৰ হোৱাটছআপ চেনেললৈ ভিডিঅ' ডেছক্ৰিপশ্যনত তাতো আপোনালোকে জইন হৈ ডেইলি জবৰ আপডেটসমূহ পাই থাকিব আহক আজি আমাৰ ভিডিঅ'টো আৰম্ভ মই আপোনালোকক পোনপ্ৰথমে জনাই দিছোঁ যে ভেকেন্সিখিনি ক'ৰ পৰা আহিছে ভেকেন্সিখিনি আহিছে অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হোজাই ফালৰ পৰা আহিছে কিন্তু যদি আপোনালোকৰ হোজাই ফালৰ পৰা আহিছে বুলি ক'লেও আপোনালোকৰ অল আছামৰ কেণ্ডিডেটে আবেদন কৰিব বা অসমৰ যিমান জিলা আছে সকলো জিলা কেণ্ডিডেটে এই গ্ৰেড 4 ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু আপোনালোকৰ এই এডভাৰটাইজমেণ্টখন প্ৰকাশ কৰিছে 22/5/2024 মানে আপোনালোকৰ জুন মাহৰ 22 মে মাহৰ 22 তাৰিখে এই এডভাৰটাইজমেণ্টখন প্ৰকাশ কৰিছে আৰু ইয়াৰ কাৰণে আপোনালোকে কেনেদৰে আবেদন কৰিব পাৰিব মই সেই কথাও আপোনালোকক জনাই দিম পোনপ্ৰথমে আপোনালোকৰ ভেকেন্সিখিনি কথা লৈ আহিছোঁ ভেকেন্সি আছে পিয়নৰ টোটেল আপোনালোকৰ 6টা ভেকেন্সি আছে কিন্তু 6টা বুলি ক'লে আপোনালোকৰ বহু সংখ্যক ভেকেন্সি হয় কাৰণ আপোনালোকৰ গ্ৰেড 4 লেভেল ভেকেন্সি হয় আৰু এই ভেকেন্সিখিনি পিছত এক্সটেণ্ড হোৱাৰ সম্ভাৱনা থাকে কাৰণ আপোনালোকৰ ডিষ্ট্ৰিক্টৰ আণ্ডাৰত এইখিনি ভেকেন্সি মুকলি কৰিছে হ'লেও কিন্তু আপোনালোকৰ অল আছাম কেণ্ডিডেটে এই ভেকেন্সিখিনিৰ কাৰণে আবেদনসমূহ কৰি ল'ব পাৰিব আৰু ৰিজাৰ্ভেশ্যনৰ ক্ষেত্ৰত এছচি কাৰণে এটা ৰিজাৰ্ভেশ্যন আছে আনৰিজাৰ্ভত 5টা আছে যিটো আনৰিজাৰ্ভত 5টা আছে সকলো কেণ্ডিডেটে আবেদন কৰিব পাৰিব এছটি এছটি অবিচি জেনেৰেল বুলি কোনো কথা নাই আৰু ইয়াত আপোনালোকৰ স্কেল অফ পে দিয়া হ'ব 12,000 পৰা 37,500 টকা পৰ্যন্ত লগতে আপোনালোকৰ গ্ৰেড পে থাকিব 3,900 টকা আৰু যিটো 2017 চনৰ ৰুল হয় সেইমতে আপোনালোকক দিয়া হ'ব আৰু ইয়াত আপোনালোকৰ দিয়া আছে যে কোনখিনি কেণ্ডিডেটে এই ভেকেন্সিখিনি আবেদন কৰিব মই সেই কথা আপোনালোকক জনাই দিম কোৱালিফিকেশ্যন কিমান লাগিব আৰু এজ ক্ৰাইটেৰিয়া কিমান লাগিব মই সেই কথা আপোনালোকক জনাই দিম পোনপ্ৰথমে আপোনালোকক মই জনাই দিছোঁ যে এই ভেকেন্সিখিনিৰ কাৰণে আপোনালোকৰ যেটো কেনেদৰে আবেদন কৰিব পাৰিব মই সেই কথা জনাই দিছোঁ আৰু ইয়াত দেখিব পাইছে এডভাৰটাইজমেণ্টখন আছে 22 মে 2024 তাৰিখে ইয়াত আৰু টাৰ্ম এণ্ড কণ্ডিশ্যন কিছুমান দিয়া আছে পোনপ্ৰথমে আপোনালোকক বয়সৰ সময়সীমাটো জনাইছোঁ যিসমূহ কেণ্ডিডেটৰ বয়সৰ সময়সীমা 18 পৰা 40 বছৰৰ ভিতৰত হয় তেওঁলোকে এই ভেকেন্সি কেইটাৰ কাৰণে আবেদনসমূহ কৰিব পাৰিব আৰু ইয়াৰ আপোনালোকৰ এজ লিমিটটো গণনা কৰা হ'ব 1/1/2024 মানে আপোনালোকৰ জুন মাহৰ 1 তাৰিখৰ পৰ্যন্ত হয় জানুৱাৰী মাহৰ 1 তাৰিখৰ পৰ্যন্ত হয় এই বয়সৰ সময়সীমাসমূহ গণনা কৰা হ'ব আৰু এপ্লিকেশ্যনখনৰ লগত আপোনালোকে কি কি গাঁঠি দিব লাগিব কৈছোঁ 4 কপি আপোনালোকৰ পাছপোৰ্ট ৰিচেণ্ট ফটোগ্ৰাফ দিব লাগিব লগতে আপোনালোকে যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট হওক বা আধাৰ কাৰ্ড পান কাৰ্ড হওক আইডি প্ৰুফ হওক এই সকলোখিনি জেৰক্স কৰি তাত আপোনালোকে নিজে সাইন কৰি দিব লাগিব যে সেলফ এটেষ্টেড বুলি কোৱা হয় আৰু আপোনালোকৰ লগতে নিজৰ যিখন এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন কাৰ্ড আছে সেইখনো আপোনালোকে নিজে সাইন কৰি লগতে গাঁঠি দিব লাগিব যিখন এপ্লিকেশ্যন ফৰ্ম হয় আৰু এপ্লিকেশ্যন ফৰ্মখন মই ক'ত পাব জনাই দিছোঁ মই যিটো ভিডিঅ' ডেছক্ৰিপশ্যনত এটা ৱেবছাইটৰ লিংক দিয়া থাকিব সেই ৱেবছাইটটো আপোনালোকে পাই যাব তাত গ'লে এপ্লিকেশ্যন ফৰ্ম বুলি হ'ব সেইখন তাত ডাউনলোড কৰি কম্পিউটাৰ যোগে প্ৰিণ্ট আউট কৰি দিয়ে ভালদৰে ফিল আপ কৰি ল'ব পাৰিব নাইবা আপোনালোকে যিসমূহ আপোনালোকৰ দোকান আছে বা কম্পিউটাৰ দোকান আছে তাতো পাই যাব 10 টকামান ল'ব আপোনালোকে পাই যাব আৰু সেইখিনি পোৱাৰ পিছত সেই ফৰ্মখন ভালদৰে ফিল আপ কৰি যিসমূহ এডুকেশ্যন চাৰ্টিফিকেট হয় সেইখিনি ভালদৰে তাত গাঁঠি দিব গাঁঠি পেলাই আপোনালোকে এনভেলপ ল'ব পঠাই দিলে আপোনালোকৰ আবেদনসমূহ হৈ যাব এতিয়া আহিলে ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন ইয়াত কিমান লাগিব ইয়াত এডুকেশ্যন কোৱালিফিকেশ্যন লাগিব মিনিমাম 8 পাছ যিসমূহ কেণ্ডিডেটে 8 পাছ কৰিছে 8 পাছ 10 পাছ আৰু ইয়াত 12 পাছ সকল এলিজিবল বুলি কোৱা নাই ইনএলিজিবল কৈছে যিসকলে 12 পাছ কৰিছে তেওঁলোকে ভেকেন্সি কেইটাৰ কাৰণে আবেদন কৰিব নোৱাৰিব মাত্ৰ 8 পাছ আৰু 10 পাছ কেণ্ডিডেটে পাৰিব আৰু 12 পাছ সকলেও পাৰিব যিসমূহ এতিয়া ৰিচেণ্ট 12 পাছ কৰিছে তেওঁলোকে পাৰিব কাৰণ তেওঁলোকৰ যদি এমপ্লয়মেণ্ট এক্সচেঞ্জত 12 পাছ বুলি নাই তেতিয়া তেওঁলোকে আবেদন কৰিব পাৰিব কিয়নো এমপ্লয়মেণ্ট এক্সচেঞ্জখন যিখন দিয়া হয় তাতে আপোনালোকৰ লিখা থাকে কোৱালিফিকেশ্যনসমূহ যদি হয় তেতিয়া আবেদনসমূহ কৰিব পাৰিব আৰু আবেদনসমূহ আপোনালোকে কেনেকৈ কৰিব মই আপোনালোকক জনাই লৈ যিখন আছাম গেজেটেড পাৰ্ট 9 ফৰ্ম বা আছাম ষ্টেণ্ডাৰ্ড ফৰ্ম হয় এখন ক'ত পাব ক'লোৱে বা কম্পিউটাৰ দোকানটো পাব আনি ভালদৰে ফিল আপ কৰি এইখিনি ডকুমেণ্টছ লগত গাঁঠি কোনটো পুস্তকে আবেদন কৰিছে এইখিনি কথা লিখি এইখিনি নিজে তাত গাঁঠি সেলফ এটেষ্টেড কৰি ফটোটো লগাই মেলি এটা এনভেলপ ল'ব এনভেলপটোৰ ওপৰত এড্ৰেছটো লিখি দিব লাগিব দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট হোজাই শংকৰদেৱ নগৰ ডিষ্ট্ৰিক্ট হোজাই পিন 78242 এই এড্ৰেছটো লিখি পেলাই আপোনালোকে পঠাই দিলে আবেদনসমূহ হৈ যাব লগতে আপোনালোকে যিটো এনভেলপ হয় এনভেলপটোৰ ওপৰত এইটো কথা লিখিব লাগিব এপ্লিকেশ্যন ফৰ দ্য পোষ্ট অফ পিয়ন ইন দ্য অফিচ অফ দ্য চিফ জুডিচিয়েল মেজিষ্ট্ৰেট
হোজাই এইটো এনেকৈ লিখি দিলে আবেদনসমূহ হৈ যাব আৰু আবেদনৰ অন্তিম সময়সীমা কথা কৈছোঁ 21/6/2024 জুন মাহৰ 21 তাৰিখলৈকে ভেকেঞ্চি কেইটাৰ কাৰণে আবেদনসমূহ কৰি থাকিব পাৰিব আৰু এই ভেকেঞ্চি কেইটাৰ কাৰণে আবেদন কৰিবলৈ আপোনালোকে নিজে যদি হয় ওচৰত হ'লেও আপোনালোকে এইটো এড্ৰেছত দি থৈ পাৰে বা আপোনালোকে যদি দূৰত হয় তেতিয়া আপোনালোকে পোষ্টেল যোগে পঠাই দিলে আবেদনসমূহ হৈ যাব আৰু যেতিয়া আবেদনসমূহ হৈ যাব তাৰপিছত এপ্লাই লাষ্ট ডেট যাব যোৱাৰ পিছত আপোনালোকৰ এপ্লিকেশ্যন ফৰ্মখন চিলেক্ট হ'ল নে ৰিজেক্ট হ'ল এই সকলোখিনি কথা বা ইণ্টাৰভিউ ডেট কেতিয়া হ'ব এই সকলোখিনি কথা আপোনালোকে এই ৱেবছাইটটো চাব পাৰিব https://hojai.decode.gov.in আৰু আমাৰ হোৱাটছআপ চেনেল লিংক ভিডিঅ' ডেছক্ৰিপশ্যনত তাতো জইন হ'লে ডেইলি জবৰ আপডেট সমূহ পাই থাকিব আৰু আপোনালোকৰ এই এডভাৰটাইজমেণ্টৰ লিংকো ভিডিঅ' ডেছক্ৰিপশ্যনত দিয়া আছে আজিলৈকে পৰৱৰ্তী ভিডিঅ'ত লগ পাম